11টা সমষ্টিত বিজেপিৰ জয়লাভ 100% নিশ্চিত। বজালিত এই মন্তব্য পীযুষ হাজৰিকাৰ। যোৰহাট সমষ্টিত উল্লেখনীয় ব্যৱধানত বিজেপিয়ে জয়লাভ কৰিব বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ। ফেচবুক লাইক শ্বেয়াৰ দেখি একাংশই যোৰহাটত হৰাজিকাৰ হিচাপ কৰিছে বুলি কটাক্ষ মন্ত্ৰীগৰাকীৰ। বদৰুদ্দিন আজমল হৰাজিকাক লৈ কোনো কথা নাই, কংগ্ৰেছ AIDF ভাই ভাই বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। নিজৰ সমষ্টিত মানুহ নাপালে ধুবুৰীলৈ যাবই বুলি কংগ্ৰেছক কটাক্ষ মন্ত্ৰীগৰাকীৰ। 11টাতো 100% জিকিম, এইটোতো আৰু কোনো ক'বই নোৱাৰে। কিন্তু আমাৰ কথা যে 12টা মিনিমাম জিকিম। আগতে কোনোবা পাৰ্টিয়ে 10টা 9টাহে জিকে, এইবাৰ আমি 10টাৰ পৰা 12টালৈকে যাম। গতিকে ভাল ফলাফল হ'ব। যোৰহাটত ভালকৈ জিকিম। আপোনালোকে ইয়াতে বহি থাকি যোৰহাট কংগ্ৰেছে জিকিব বুলি ভাবে। আপোনালোকে না যোৰহাট গৈছে না দেখিছে, ফেচবুকত দেখিছে, কেইটামান লাইক বেছি দেখিছে, কেইটামান শ্বেয়াৰ বেছি দেখিছে, আৰু গোটেইকেইটা যোৰহাটৰ বাহিৰৰ ল'ৰা ছোৱালী। যোৰহাটৰ পৰিৱেশটো বেলেগ। যোৰহাটত আমি 100% আমাৰ কথা যে এইবাৰ আমি মিনিমাম 12টাত জিকিব লাগে, আৰু অহা বিধানসভাত 100 আমাৰ পাৰ হ'ব লাগে। তাতে কংগ্ৰেছকো হৰাব লাগিব, AIDFকো হৰাব লাগিব। গতিকে আমাৰ কংগ্ৰেছ AIDF একচুৱেলি ভাই ভাই, আমাৰ কোনো মতলবো নাই। তেওঁলোক সাগৰক জিকক আমাৰ মতলব নাই। আমি দুইটা পাৰ্টিকে হৰাব লাগিব, ভৱিষ্যতে হৰাব।